চাৰিঠেঙীয়াক বিশ্বাস কৰিব তথাপিও কিন্তু দুঠেঙীয়াক কেতিয়াও বিশ্বাস নকৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু কি হৈ গ'ল আপোনালোকে সকলোৱে গম পায়। ক'ত গ'ল বাৰু এতিয়া জুবিন অনুৰাগীসকল ক'ত গ'ল? জুবিনৰ হৈ কিবা এটা যদি সঁচা কথা কোৱা যায় তেতিয়া কি কৰে, বহুত বেয়াকৈ কমেণ্ট কৰে। আৰু কি হ'ব, জুবিনৰ কাৰণেই এইবাৰ বিজেপি হাৰিব, হয়নে বন্ধু বান্ধৱীসকল? কৈছিল নে তেনেকৈ? কিন্তু এতিয়া কি হ'ল, যিসকল ভুৱা জুবিন অনুৰাগী সেইসকলে কি কৰিলে, বিজেপিক ভোট দিলে। আৰু মুখ্যমন্ত্ৰীৰ কথা 100% কিন্তু শুদ্ধ কথা। তেওঁ কৈছিলে যে জুবিনৰ লগত যিসকল আছে সেইসকল ভুৱা অনুৰাগী। আৰু মই মুখ খোলা নাই, মুখ খুলিলে সকলো একদম শেষ হৈ যাব। মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছিলে আৰু যি কথা কৈছিলে তেওঁ আখৰে আখৰে মিলি গৈছে। এইটোলৈকে মিলিছে তেওঁ কোনটো সমষ্টিত কোন জিকিব, কিমানত জিকিব সেইখিনিলৈকে গোটেইখিনি কৈছিলে। আনচাই পশ্চিমবংগ 15 বছৰ যি নেকি মমতা বেনাৰ্জীৰ হাতত আছিলে সেই তাতো তেওঁ জিকি আহিলে। আৰু কিহৰ কাৰণে জিকিলে? নিশ্চয় কিবা ভাল কাম কৰিছে। আৰু ভাল কাম নকৰিলে জানো জিকিব? বহুতে দেখোন মুখ্যমন্ত্ৰীক গালি পাৰি থাকে। আপোনালোকে নিজে কওকচোন, বহুতে গালি পাৰি থাকে, ময়ো গালি পাৰি থাকোঁ। মই কিন্তু গালি পাৰোঁ কি জানেনে? মই তেওঁ কিবা নক'বলগীয়া কথা যিখিনি কয় সেইখিনিহে মই গালি পাৰোঁ, তাৰ বাদে কিন্তু বেলেগ গালি মই নাপাৰোঁ। আপোনালোকে চাব হয়নে নহয়। আৰু যিখিনি মই কথা কওঁ সেইখিনি মই যুক্তি সহকাৰেহে কওঁ, তাৰ বাদে বিনা যুক্তিত মই কথা নকওঁ। এতিয়া আহিলোঁ কি, জুবিন অনুৰাগীসকলে খুব কৈছিলে বিজেপি চৰকাৰে মাৰি পেলালে, বিজেপি চৰকাৰে মাৰি পেলালে। যদি বিজেপি চৰকাৰে মাৰিয়ে পেলালে, জুবিনক যদি আপোনালোকে ইমান ভালেই পায় তেন্তে হ'লে বিজেপি চৰকাৰ কেওফালে জয় জয় মই কিয়? আপোনালোকে নিজে কওকচোন কথাখিনি। কিন্তু বিজেপি চৰকাৰে জুবিনক মৰা নাই। কোনেও যদি জুবিনক মৰাই নাই তেন্তে হ'লে জুবিন নিজে নিজে মৰিছে। কিয় মৰিছে? মদ খাই মৰিছে। অপ্ৰিয় হ'লেও এইটো সত্য কথা। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যেতিয়া নেকি মই মুখাখন খুলি দিম তেতিয়া আপোনালোক পাতালত যাব বুলি মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছিলে। আপোনালোকে পাহৰি নাযাব। আৰু বহু লোকে কিন্তু তেতিয়া কৈছিলে এইবাৰ দেখা যাব বিজেপিক কেনেকৈ জিকে, হয়নে নহয়? জুবিনক মাৰিছে, এখন চৰকাৰে ন্যায় দিবই লাগিব, খুব চিঞৰি আছিলে। জুবিনৰ ডেড বডি যেতিয়া আহিছিলে, জুবিন মৰা যেতিয়া খবৰ পাইছিলে, দেখিছিলে নহয়, ৰেকৰ্ড কৰিছিলে। কিন্তু তাৰ আধা হ'লেও দিলেনে কোনোবাই ভোট? নাই দিয়া। কিয় নাই দিয়া বাৰু? গ'ল, সেই মৰিছিলে গ'ল, সেইটো চেপ্টাৰ বেলেগ। এতিয়া ভোটৰ চেপ্টাৰ, হয়নে? নিজৰ ঘৰখন চলিব লাগিব। অকল জুবিনৰ তাত লাগি থাকিলে জানো কাৰোবাৰ ঘৰ চলিব? সেইটোতো নচলে। কাৰণ মুখ্যমন্ত্ৰীয়ে 3,000, 25,000, 10,000 দালি, চেনি, নিমখ, চাউল সকলো দিছে, হয়নে নহয়? গতিকে কি হ'ব, মানুহে নিজৰটো চাব এতিয়া। আৰু এনেই এতিয়া আমি অসমীয়া, জয় আই অসম এইখন কৈ লাভ নাই, মুখত শোভা নাপায়। এই ভুৱা অনুৰাগী কৈছিলে মুখ্যমন্ত্ৰীয়ে, এইবিলাক জুবিনৰ লগত যি সোপা আছে ভুৱা অনুৰাগী, একেবাৰে কাৰেক্ট কথা কৈছিলে, ভুৱা অনুৰাগী বুলি। আৰু ৰাজা চুপ থাক, মই কথা ক'লেই সি মানে মোক গালি দিয়ে। বন্ধু বান্ধৱীসকল, যে সঁচাকৈ আচৰিত হয়নে নহয় বাৰু কওকচোন? বিহাৰী আমি খুব কৈ আছিলোঁ, বিহাৰী এই ইমান অশান্তি কৰে, মই বৰকৈ মাতটো দিবই নোৱাৰোঁ। সি ভাবে মই কাৰোবাৰ লগত কাজিয়া কৰিছোঁ। এতিয়া খুব কৈ আছিলে নহয় জানো, বিহাৰী দপদপনি নচলিব, বিহাৰী দপদপনি নচলিব। ক'ত গ'ল এতিয়া? এতিয়া দেখোন বিহাৰীয়ে দপদপনি চলিলে। যি নেকি সেইগৰাকী কুংকি চৌধুৰী শিক্ষিত ছোৱালী, দেখিলেনে? নোৱাৰিলে। কিয় নোৱাৰিলে বাৰু? নিশ্চয় কিবা এটা গণ্ডগোল আছে। আৰু আমাৰ যিমান জাতীয় দল সংগঠন আছে প্ৰায়খিনিয়ে কিন্তু মুখা পিন্ধা দালাল, আপোনালোকক কৈ থলোঁ। আৰু এই দালালখিনিৰ কাৰণেও কিন্তু নিজিকে। কাৰো লগত কাৰো সম্পৰ্ক ভাল নাই, ইমানেই ক'লোঁ। কিন্তু বিজেপি দলত যিমান দেখিছা নহয়, যিমান 2 নম্বৰীখিনি আছে সকলো কিন্তু তেওঁলোকৰ আলু, তেওঁলোকে নিজক নিজে ৰক্ষণাবেক্ষণ দিব পাৰে। তাত শিক্ষিত মানুহৰ হেৰি নাই। আপুনি ভাল কাম এটা কৰি যাওকচোন, তাত নহ'ব। কিন্তু তাত এতিয়া মানে এটা কথা আকৌ দেই, গছৰ মূহাটো গ'লেও তাত এতিয়া আৱৰি সাৱৰি তেওঁলোকে লয়। আৰু কেনেকৈ তেওঁলোকে নিয়ন্ত্ৰণ কৰিব লাগে সেইখিনি তেওঁলোকে গম পায়। কিন্তু অইন দলসমূহত বিৰোধীয়ে হওক বা কিবাই হওক তেওঁলোকৰ দলত কিন্তু নাই। নিজে নিজে একোটা বৰ নেতা, আৰু সেই নিজক নিজে বৰ
ধ্বংসৰ নেতা বুলি কৈ পেলাই বেলেগ ল'ৰা ছোৱালীক ধ্বংসৰ মুখলৈ ঠেলি দি নিজে নেতা হোৱাবিলাকে ভাবিছে নেকি তেওঁলোকক ৰাইজে চিনি পোৱা নাই বুলি? সকলোখিনি ৰাইজে চিনি পাই উঠিছে, চিনি পাবলৈ আৰু বাকী নাই। সেইকাৰণে কি হৈছে, জিৰ'। ইটোৱে সিটোৰ পৰা পইচা ল'ব, তোক মই হৰুৱাম, সিটোৱে সিটোৰ পৰা পইচা ল'ব, মই তোক হৰুৱাম। মুঠতে আৰু মুখ্যমন্ত্ৰীয়ে কি কৰিব জানেনে? সকলোকে মেনেজ কৰিব পাৰে। যিমান যি নক'লেও বহু লোকে কৈ আছিলে নহয় জানো, নিউজবিলাকত ওলাই থাকে, ফটুৱা হেৰিবিলাকত ওলাই থাকে যে মুখ্যমন্ত্ৰী সলনি হ'ব, মুখ্যমন্ত্ৰী সলনি হ'ব। পাৰিবনে সলনি কৰিব? আপোনালোকে ভাবে নেকি হিমন্ত বিশ্ব শৰ্মাই হ'ব মুখ্যমন্ত্ৰী? কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ সেই বাকজৰীডাল বেলেগে চলাব কেতিয়াও নোৱাৰে। হয়, তেওঁ সোঁৱে বাৱে অজস্ৰ টকা পইচা, সেইটো ক'বই লাগিব। তেওঁ পুত্ৰৰ নামত 17টা কোম্পানী, কাৰোবাৰ আছে নেকি? নাই। তেওঁ পত্নীৰ নামত যিমানখিনি সম্পত্তি আছে নেকি বেলেগৰ? কাৰো নাই। কিন্তু তথাপিও কিয় জিকিছে? নিশ্চয় তেওঁ কিবা এটা গুণ আছে, হয় নে নহয়? সেইটো অপ্ৰিয় হ'লেও সত্য কথাটো আপোনালোকক মই ক'বই লাগিব। কিন্তু বন্ধু বান্ধৱীসকল বৰ কৈ আছিলে। আৰু মীৰা বাইদেউ দিছপুৰ সমষ্টিত দেখিছে নহয়, সিদিনাখন আহিছিলে, কেইদিন হৈছিলে, প্ৰদ্যুৎ বৰদলৈ জাপ মাৰি অহা আৰু তাত কি হ'ল, জিকি গ'ল। এতিয়া বহু লোকে কয় এই EVM-ৰ আমুক ভোট চুৰ কৰিছে, কিবা চুৰ কৰিছে। সেইবিলাকত কিন্তু মই কি কৰোঁ, বিশ্বাস নকৰোঁ। কিয় নকৰোঁ জানেনে? মানুহ দুঠেঙীয়া মানুহৰ সমান বদমাচি মানুহেই নাই, গম পাইছা নাই? চাৰিঠেঙীয়াক বিশ্বাস কৰিবা, দুঠেঙীয়াক কিন্তু কেতিয়াও বিশ্বাস নকৰিবা। আৰু সেই মীৰা বাইদেউ কি হ'ল, শেষ হৈ থাকিলে। আৰু তেওঁলোকৰ মানে দলত অহংকাৰ ভাৱটো বহুত আছে। আৰু কংগ্ৰেছৰ বিশেষ মুৰব্বী গৰাকীৰ লগত, মীৰা বাইদেউৰ লগত নাই। মীৰা বাইদেউক সেইটো কৰিবলৈ ক'লে মোৰ পাপ হ'ব। তেওঁ সকলো সময়তে মানে কি কৰে, মানুহখিনিৰ ওচৰত থাকে, বিপদে আপদে সকলোখিনি সময়তে থাকে। কিন্তু আৰু ইজন গৌৰৱ গগৈ, মই ইয়াৰ আগৰ ভিডিঅ' এটাত মই দিছিলোঁ, সেই গৌৰৱ গগৈ তেওঁ কিন্তু সেই গুণটো নাই। তেওঁ ভাবি ল'লে, মই আপোনালোকক কৈছিলোঁ তেতিয়া, আপোনালোক কিছুমানে কয় এজনী আমুক এজনী তামুক, এনেকৈ দালালে ঢেৰ কিবা কিবি কয় গৌৰৱক, মানে যিসকলে ছাপোৰ্ট কৰে তেওঁলোকে। ময়ো ছাপোৰ্ট কৰোঁ, ছাপোৰ্ট নকৰা নহয়, চবকে ছাপোৰ্ট কৰোঁ, ভাল কাম কৰিলে ছাপোৰ্ট কৰোঁ। কিন্তু তেওঁ সেইটো নাই। তেওঁ ভাবি ল'লে মই তৰুণ গগৈ পুতেক, মোক ভোট দিবই। কিন্তু একেবাৰে সেইটো ভুল কথা দেখাই দিলে আৰু একেবাৰে লজ্জিত, হয়নে নহয় বাৰু কওকচোন? গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবে নেকি যে আকৌ কংগ্ৰেছে উঠাব পাৰিব? আপোনালোকে ভাবে নেকি? কেতিয়াও সেইটো নাভাবিবই, নায়েই। আৰু এতিয়া যি এটা দুটা আছে তাকো গুচি আহিব। আপোনালোকে চাবচোন বাৰু, মোৰ কথাটো যদি মিছা আপোনালোকে চাবই। আৰু য'ত য'ত জিকিছে, কোন কোন জিকিছে আপোনালোকে দেখিছে নহয়। কিন্তু চামগুৰি সমষ্টিৰ পৰা দীপুৰঞ্জন আহি পেলাই আমাৰ নিউ গুৱাহাটী, মোৰ কিন্তু এইবাৰ কি হৈছে জানেনে, আমাৰ দিছপুৰ সমষ্টি আছিলে, দিছপুৰ সমষ্টিৰ পৰা আমাৰ ভাগ কৰা হ'ল যে, আমিও নিউ গুৱাহাটীৰে। গতিকে দীপুৰঞ্জন ল'ৰাজনো বেয়া নহয়। আপোনালোকে নাভাবিব বোলে ই তাৰ ঘৰ নগাঁৱত, সেইকাৰণে আপোনাৰ ঘৰো নগাঁও, সেইকাৰণে আপুনি ভাল বুলি কৈছে। নহয়, সেইটো কথা নহয়। দীপুৰঞ্জন প্ৰাৰ্থীজনো এইবাৰ নিউ গুৱাহাটীৰ, তেওঁ ভাল। আৰু সকলোতে ইয়াত একদম প্ৰতি হেৰিতে আহিছে, মন্দিৰে মন্দিৰে তেওঁ আহিছে। আৰু সহায় সহযোগটো আৰু কি, সেইটোতো কৰিবই নহয়নে? মানুহক আকৰ্ষণ কৰিব পৰা বস্তু এটা তেওঁ গাত আছে। আৰু বিজেপি দলখিনিত আছে, যিমান যি নহ'লেও দলখিনিত আছে দুজনমান অহংকাৰী টাইপৰ আছে, যেনে এজন মৰিয়নিৰ সমষ্টিৰ সেইজন এজন, আৰু ৰেকিবুদ্দিনৰো, মানে মই বডিৰ কিছুমান ভাল নাপাওঁ। আৰু এজন আছে পীযুষ হাজৰিকা, মই ভাই সঁচাসঁচি কোৱা মানুহ, মই কৈ দিছোঁ, এইকেইজনৰ বডি, কথা কোৱা যেনেকুৱা ভংগীমা, একদম মোৰ মানে সমূলি ভাল নালাগে। যি নহওক, তেওঁলোকো জিকি গ'ল। আৰু মই কৈছোঁৱেই যে গছৰ মুঢ়া হ'লেও বিজেপিত জিকিব, আৰু তেনেকৈ জিকি গ'ল। আৰু নিউ গুৱাহাটীত দীপুৰঞ্জন জিকিলে। যিয়ে নহওক, সকলো পাৰ্টিলৈকে যোন জিকিছে সকলো পাৰ্টিকে মোৰ ফালৰ পৰা একদম বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে বিশেষতে শিক্ষাৰ ওপৰত যাতে এইবাৰ মানে চকু দিয়ে। শিক্ষাৰ মানদণ্ডটো একেবাৰে শেষ হৈ গৈছে, সিমানেই কৈছোঁ, একেবাৰে শেষ হৈ গৈছে। আৰু মদৰ ওপৰত তেওঁলোকে চকু দিয়ক, মদৰ লাইচেঞ্চবিলাক বাতিল কৰক। ইমানেই মানে চুৰ ডকাইত হৈছে, মদ ড্ৰাগছৰ ওপৰত আপোনালোকে কিবা এটা ব্যৱস্থা লওক, নহ'লে
নহ'লে অসম ৰসাতল ভৱিষ্যত আমাৰ শেষ অন্ধকাৰ শেষ হ'বলৈ বাকী নাই একেবাৰে অন্ধকাৰ আৰু কি ক'ম বহুতখিনি ক'বলৈ মন যায় কিন্তু এই মুহূৰ্তত নকওঁ বহুত ভাগৰুৱা আৰু কাম কৰি আছোঁ দেই আমি ইয়াত থকা মানুহ আমাৰ মানে কোনোবাই ৰাইজে কৰি দিব সেইটো ৰাইজেহে আহিছে চৰকাৰে কৰি দিব আমি সেইটো ভবা নাই আগতে আমাৰ ওচৰলৈ কৈছিলোঁ ন আপোনালোকক যে গাড়ী নাহে এতিয়া কিন্তু আমাৰ একদম গাড়ী আহে ফাই বনাই দিছোঁ দেই আৰু তাত আমি লেবাৰৰ কামো কৰোঁ এজন দুজন মিস্ত্ৰী লগাওঁ মিস্ত্ৰীনো কি ক'ব আপোনাৰ 800 টকা হাজিৰা নিশ্চয় এবাৰ দেখা যাব আবেদন কৰিম সেই দীপুৰঞ্জনক যে তেওঁ ইয়াত আহিছে যিয়ে নহওক আমাৰ ইয়াত আহিছে আৰু আবেদন কৰিম যাতে যি অকণমান বাকী আছে সেইখিনি যাতে ঠিক কৰি দিয়ে আৰু ঠিক কৰিব কাৰণ বিলাক বাইলেন চাইলেন এইবিলাক কিবা কিবি পোষ্টাৰ চোষ্টাৰ বেনাৰ চেনাৰ লগাইছে যি নাজানো চমকৰ কাৰণে নে কি কাৰণে সেইটো আমি নাজানো কিন্তু আবেদন কৰিম হয়নে নহয় যত্ন কৰি চাম এবাৰ নিশ্চয় তেওঁ চাব আমাক গতিকে বন্ধু বান্ধৱীসকল সকলো প্ৰাৰ্থীকে মোৰ ফালৰ পৰা আকৌ এবাৰ শুভকামনা জনাইছোঁ ভাল লাগিছে কিন্তু ভুল আছে বিৰোধী দলসমূহৰ হেৰিত বহুত ভুল আছে যিমানেই আমি নকওঁ যে তেওঁলোকে ভোট চুৰ কৰিছে কিবা কৰিছে সেইবিলাক সমূলি নহয় আকৌ এবাৰ কৈছোঁ জুবিনৰ লগত যিসকল আছে ভুৱা অনুৰাগী আছে কিন্তু মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ কথা কৈ থৈছে আৰু সেই ডাঙৰ কথাবিলাকেই হয় এতিয়া যদি কওঁ এই কেং আৰু এটা আপোনালোকক লেটেষ্ট খবৰ দিওঁ এতিয়া জুবিন সমাধিত গ'লে দিব লাগিব 20 টকাকৈ সেইটো এটা কিন্তু মই একদম সুন্দৰ পাইছোঁ কাৰণ সেই 20 টকাটোৱে ৰাইজে বেলেগ কাম কৰিব পাৰিব হয় নে নহয় এটা ঠিকেই হৈছে এতিয়া আপোনালোকে মোক গালি পাৰে কিবা কৰে পাৰি থাকক মোৰ তাত কোনো মতলব নাই ভাই নিজে কৰিছোঁ নিজে খাইছোঁ যিটো ভাল দেখোঁ সেইটো কৰিমেই যদি হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিলে হয় তেওঁ কেতিয়াও নিজিকিলে হয় যদি প্ৰকৃত জুবিন অনুৰাগী হ'ল হয় কেতিয়াও বিজেপিত ভোট নিদিলে হয় তেওঁলোকে দেখিছে তেওঁলোকে জানে বোলে জুবিন মানে বিজেপি চৰকাৰে মাৰিছে বুলি তেওঁলোকে গম পায় যদি তহঁতে গমেই পাওঁ তেন্তে হ'লে বিজেপিক ভোট দিছিলি কিয় গতিকে জুবিনক কোনেও মৰা নাই জুবিন নিজেই মৰিছে এতিয়া কেনে পালে কথাখিনি কেনেকৈ পালে অপ্ৰিয় হ'লেও এইটো সত্য কথা আপোনালোকে মানি ল'বই লাগিব কাৰণ আপোনালোকে নিজেই কৈছে আপোনালোকে কমেণ্ট মাৰিলে নহ'ব ফেচবুকত ৰাজনীতি নচলে ফেচবুকত কমেণ্ট মাৰিলে নহ'ব ৰাম জুবিন গাৰ্গে ন্যায় পাবই লাগিব তহঁতে জুবিন গাৰ্গেতো ন্যায় নাপায়ে মুখ্যমন্ত্ৰীয়েও দেখাই দিলে কেনেকৈ বুঢ়া আঙুলি দেখাই পেলাই কি কৰিলে তেওঁতো কেইটামান শব্দ কৈছিলে আৰু সেই শব্দবিলাক প্ৰতিটো ভিডিঅ' মই শ্বৰ্ট ভিডিঅ' কৰি হ'লেও মই যিমান পাৰোঁ চেষ্টা কৰোঁ ৰাখি থ'বলৈ আৰু ৰাখিও থৈছোঁ আৰু তেওঁ বুঢ়া আঙুলি দেখাই দিলে যে জুবিনে ন্যায়ো নাপালে যিকেইটা কাল্পিত সন্দেহ কৰি পেলাই লৈ গৈছিলে হেৰি কৰিছিলে হয়নে নহয় তেওঁলোকক জেলত ৰাখিছে তাৰ বাদে দেখিছে নহয় তেওঁ কেনেকৈ জিকি আহিলে তেওঁ ন্যায় সেইটোৱে দিলোঁ বুলি ক'লে কৈছে জেলততো ৰাখিছোঁ আমি সেইটোৱে ন্যায় তাৰ বাদে আৰু বেলেগ ন্যায় নাই গতিকে জুবিন ভুৱা জুবিন অনুৰাগী দেখাই পেলাই লাভ নাই এনেই কমেণ্ট মাৰি ইয়াত লাভ নাই হাতে কামেহে কাম হয়নে নহয় গতিকে হিমন্ত বিশ্ব শৰ্মাকো মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনালোঁ আৰু সকলোকে যোনসকল প্ৰাৰ্থী জিকিছে বিৰোধীয়ে হওক বা হেৰিয়ে হওক যিয়ে নহওক বৰ্তমান চৰকাৰে হওক আৰু সেইখিনিকে কৈছোঁ মানে বহুত ভাল লাগিছে আৰু তেওঁলোকে ভাল কাম কৰিছে কাৰণে জিকিছে বেয়া কাম কৰিছে হাৰিছে সেইটোৱে ক'ব লাগিব ইয়াত আৰু মই এতিয়াই ভোট চুৰ কৰি পেলাইহে জিকিলে বুলি মই ক'লে মোক একেবাৰে মূৰ্খ আখ্যা দিয়া হ'ব কাৰণ আগতকৈ মানুহ সচেতন হৈছিলে আৰু প্ৰতিটো তেওঁলোকে হেৰি ষ্ট্ৰং ৰুমত তেওঁলোক মানুহ আছিলে হয়নে নহয় একদম কাৰা নজৰ আছিলে তাত কোনোবাই ক'ৰবাত টিভিএমত কিবা কৰিছে এইবিলাক এটা দুটা কৰিছে সেইবিলাক নাই প্ৰতিটো সমষ্টিতেনো তেনেকুৱা 2 নম্বৰী কৰিছেনে আপোনালোকে নিজে কওক গতিকে সেইখিনি কথা ক'লে মই মূৰ্খ পৰিচয়টোহে দিয়া হ'ব গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই